হেল্ল' বন্ধু, স্বাগতম। আজি আপোনালোকক কেইটামান অতি গুৰুত্বপূৰ্ণ কথা অৱগত কৰিবলৈ লৈছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে যদি চায়, কথাখিনি সত্যতা নিৰূপণ কৰিব পাৰিব। প্ৰথমতে মই আজি আপোনালোকক অৱগত কৰিবলৈ লৈছোঁ, সেই কথাটো হৈছে যে আমাৰ কিছুমান অঞ্চলত পোক আছে আৰু কিছুমান অঞ্চলত এই জিৰোজেৰা পোকটো নাই। কিয় নাই? আপোনালোকে সেই কথাটো হয়তো নাজানে। কালি মই গৈছিলোঁ তিনিচুকীয়া বুলি কওঁতে আপোনালোকে হয়তো আমাৰ শিৱসাগৰ তিনিচুকীয়া কথা ভাবিছে, নহয়। মই গৈছিলোঁ সাঁচিগছৰ একেবাৰে ঘাটি, মানে গোলাঘাট জিলাৰ বোকাখাট নগৰৰ পিছফালে এডোখৰ জেগা আছে, সেই জেগাডোখৰৰ নাম তিনিচুকীয়া। তাত সমূলঞ্চেই সাঁচি খেতি নকৰে মানুহে। চাওক, গোলাঘাটতেই প্ৰায় লাখ হিচাপত মানুহে এই খেতিটোৰ লগত জড়িত হৈ আছে, কিন্তু সেই গোলাঘাটতে লাগি থকা বোকাখাট অঞ্চলত এই খেতিটো সমূলঞ্চে নাই বুলি ক'লেও বঢ়াই কোৱা নহ'ব। তিনিচুকীয়াৰ এঘৰ মানুহত মই গৈ সোমালোঁ আৰু মই তেখেতসকলক সুধিলোঁ যে আপোনালোকৰ ইয়াত মই সাঁচি গছ দেখা নাই, আপোনালোকে সাঁচি খেতি নকৰে নেকি? তেতিয়া তেখেতে ক'লে যে সাঁচি খেতি আমি কৰোঁ, আমাৰ বাৰীত আছে। বোলো দেখুৱাওকচোন। তেখেতে গৈ মোক 3জোপা সাঁচি গছ দেখুৱালে। হয়, 3জোপা সাঁচি গছ আছে। তেতিয়া মই সুধিলোঁ যে আপুনি এইখিনি ৰোৱা কিমান দিন হ'ল? বোলে এইখিনি ৰোৱা 10 বছৰ পাৰ হৈ গ'ল। আমাৰ ইয়াত মাল নহয়। মই তেতিয়া গছকেইজোপা একেবাৰে আদিৰ পৰা অন্তলৈকে চালোঁ। হয়, গছকেইজোপাত মাল নিচেইকে নাই, একোৱেই নাই। তেতিয়া তেখেতে ক'লে, মই 10জোপামান গছ বিকিলোঁ। কিমান পালে? বোলে কেজি হিচাপত দিলোঁ। মানে মাল নাই, কেজি হিচাপত কাঠখিনি বিকি দিলোঁ, লৈ গ'ল। হয় বাৰু। এতিয়া মই তেখেতক কেইটামান পৰামৰ্শ দি আহিলোঁ বাৰু। যে প্ৰথম কথা হ'ল, তেখেতক মই কৈছোঁ যে আপোনাৰ গছকেইডালত গুটি ধৰে? বোলে গুটি ধৰে, খুব গুটি ধৰে। মই তেতিয়া ক'লোঁ যে আপুনি এইবাৰ গুটিখিনি চব পচাই পেলাব। যিমান গুটি হয় মই প্ৰচেছটো শিকাই দিছোঁ তেখেতক, যে আপুনি এনেকৈ গুটিখিনি পচাই এনেকৈ পলিথিন কৰিব, পলিথিন কৰি আপুনি মাৰ্কেটত উলিয়াই দিব। বিক্ৰী হয়নে? বোলে খুব বিক্ৰী হয়। বিক্ৰী হয়। ঠিক আছে। এতিয়া আমি এইটো কথালৈ আহিছোঁ যে কিছুমান অঞ্চলত কিয় পোক নহয়, বা সেই অঞ্চলটোত কিয় পোক নহয়। সেই পোক নোহোৱা আচল কথাটো হ'ল যে এই যিটো পখিলা, এই পখিলাটো আপোনাৰ চ'ত, বহাগ, জেঠ এই 3 মাহত দেখিবলৈ পোৱা যায়। কাৰণ পখিলাবিলাকৰ আচলতে কিছুমান লক্ষণ আছে বা কিছুমান চৰিত্ৰ আছে। সেই চৰিত্ৰৰ ভিতৰত যেতিয়া পখিলাবিলাকে সংগম কৰে, তেতিয়া পখিলাবিলাকৰ সেই সংগমকাল বেলেগ বেলেগ হয়। কিছুমান পখিলা 15 ঘণ্টা পৰ্যন্ত সংগমৰত হৈ থাকে, কিছুমান মাত্ৰ 10 মিনিট বা 15 মিনিট
সংগমৰত হৈ থাকে আৰু কিছুমান একেবাৰে খন্তেকীয়া, খন্তেকতে ৩-৪ ছেকেণ্ডতে তেওঁলোকৰ সংগম সমাপ্ত কৰে। আৰু এই যিবিলাক পখিলাই ৩-৪ ছেকেণ্ডতে সংগম সমাপ্ত কৰে অৰ্থাৎ যৌন মিলন কৰে, সেই পখিলাবিলাক জাক পাতি উৰি ফুৰে, তললৈ ওপৰলৈ তললৈ ওপৰলৈ তললৈ ওপৰলৈ কৰি উৰি ফুৰে। আৰু যাৰ এই সংগম সময়টো বেছি হয় সেই পখিলাবিলাক খুব গধুৰ হয় আৰু খুব গহীনত থাকে। আপুনি দেখি থকা মই এটা বস্তুৱে দেখাই দিছোঁ বাৰু, এৰী বা মুগাৰ সিহঁতৰ সংগম সময় অত্যাধিক। আপুনি দেখিছেই দুটা পখিলা লগ লাগি থাকে, সিহঁতৰ সময়টো অত্যাধিক। আৰু কিছুমান বিছা পখিলাও আপুনি তেনেকৈ দেখিব, বা কিছুমান আপুনি খেতি কৰি থকা, বিশেষকৈ যদি আপুনি লফা শাক কৰিছে, লফা শাকত দেখিবচোন ৰঙা ৰঙা এবিধ পোক হয়, কীট হয়, সিহঁতি সংগমকাল সিহঁতৰ ১.৫ ঘণ্টা ২ ঘণ্টা। এতিয়া আমি আহোঁ এই কথাটোলৈ যে এই পখিলাবিলাকৰ সংগম কালটো তেনেই খন্তেকীয়া, জিৰোজেৰা। গতিকে সিহঁতি সদায় জাক পাতি থাকে, সিহঁতৰ এজাক একেলগে থাকে। এতিয়া সেই জাকটোৰ যেতিয়া সিহঁতি জাক লয় বা জাক পাতি থাকে, সেই সময়টোৱে হ'ল সিহঁতক ধৰিব পৰা উপযুক্ত সময়। আৰু সেই সময়টো হ'ল আপোনাৰ একেবাৰে সন্ধিয়া। যেনেকৈ আমাৰ উই চিৰিঙাবিলাক উই গাঁতৰ পৰা সন্ধিয়া ওলায়, সেই পখিলাখিনিও সন্ধিয়া ওলায়। আৰু সিহঁতক আকৃষ্ট কৰিবৰ কাৰণে আপুনি পোহৰৰ ব্যৱস্থা এটা যদি কৰি দিয়ে, সিহঁতি পোহৰৰ ওচৰলৈ অকণমান কাষ চাপি আহে। আৰু সেই সময়তে সিহঁতক ধৰিবলৈ অতি সহজ, অতি সহজেই সিহঁতক ধৰিব পৰা হয়। আৰু এটা ভাল কথা হয় কি, সেই সময়টোত ইতিমধ্যে মাইকী পখিলাবিলাক মানে গৰ্ভাৱতী হয় বুলি কৈছোঁ মোৰ ভাষাত। মানে মতা মাইকী যিকোনো পখিলা আপুনি ধৰি লৈ গ'লেই আপোনাৰ আৰু কোনো অসুবিধা নহয়। আপুনি যিহেতু পখিলাজনী কণী পাৰিবৰ পৰা উপযুক্ত হৈ যায়, গতিকে আপুনি লৈ যাব পাৰে। এতিয়া মই কৈছোঁ কিছুমান অঞ্চলত কিয় নাই এই পখিলাটো। নাইকিয়া কথাটো হ'ল কি, প্ৰকৃতিয়ে সিহঁতক বাধা দিয়ে। আজি গোলাঘাটত ইমান পখিলা আছে, গোলাঘাটত ইমান পোক আছে, কিন্তু সেই বোকাখাট অঞ্চলত কিয় নাই? মই যোৱা অঞ্চলটোত, মানে তিনিচুকীয়া অঞ্চলটো বুলি কওঁ বা বোকাখাট অঞ্চল বুলিয়ে কওঁ, গোটেই বোকাখাটটো মই ধৰি ল'ব পাৰোঁ এতিয়া। কিয় নাই? পখিলাবিলাক তালৈ নাযায়। কিয় নাযায়? কোনে বাধা দিয়ে? সেইটো হ'ল প্ৰকৃতিয়ে বাধা দিয়ে। প্ৰকৃতিৰ বাধাক অতিক্ৰম কৰি সিহঁতি যাবলৈ সক্ষম নহয়। হয় বন্ধু, মই একেবাৰে সঁচা কথা কৈ আছোঁ। সেইটো হ'ল ধনশিৰি নদীখন। সিহঁতি ধনশিৰি নদী পাৰ হৈ যাব নোৱাৰে। এই জিৰোজেৰা পখিলাবিলাক ধনশিৰি নৈ পাৰ হৈ যাব নোৱাৰে। কিন্তু যদি ধনশিৰিখন অকণমান ঠেক হ'লহেঁতেন, তেতিয়া কিন্তু গ'লহেঁতেন। দিখৌ নৈ সমান যদি বহল হ'লহেঁতেন, তেতিয়া কিন্তু যেনে তেনে পাৰ হৈ গ'লহেঁতেন। কিন্তু ধনশিৰিখনৰ যিটো বহল, সেই বহল কাৰণে পাৰ হৈ যাব নোৱাৰে। এতিয়া আপুনি ভাবিব পাৰে যে কেনেকৈ নোৱাৰে? ধনশিৰি নৈখন তাৰ পখিলাৰ পাখি আছে, উৰি যাব পাৰিলেহেঁতেন। নহয়, নোৱাৰে। কেলৈ নোৱাৰে? সেই নদীখনৰ যিটো পানী বাষ্পভৱন হৈ থাকে, অৰ্থাৎ সূৰ্যৰ পোহৰত পানীখিনি বাষ্প হৈ অহৰহ ওপৰলৈ উঠি আছে।
উঠি থকাৰ কাৰণে এখন অদৃশ্য দেৱালৰ সৃষ্টি হৈছে বহু ওপৰলৈকে। কাৰণ এই পখিলাবিলাক আকৌ বহু ওপৰলৈকে নাযায়, 20 ফুট 30 ফুট ইমান ওপৰলৈ যায়, তাতকৈ ওপৰলৈ ইহঁতি নাযায়। সাধাৰণতে সিহঁতি 6 ফুটমানৰ ভিতৰতে থাকে। 6 ফুট 8 ফুটমানলৈকে মই দেখিছোঁ, 8 ফুটমানৰ ওপৰলৈকে সেই পখিলাবিলাক উৰে। আৰু সিহঁতৰ আয়ুসকালটো বৰ দীঘলীয়া নহয়। সিহঁতি কিন্তু গছডালতে সিহঁতৰ আয়ুসকালৰ 90% সময় গছডালতে সিহঁতি শেষ কৰে। তেতিয়া 10% সময়হে থাকিলে, তাৰমানে সিহঁতৰ আয়ুসকাল তেনেই খন্তেকীয়া, 10%। আৰু সেইকেইটা দিনৰ ভিতৰতে সিহঁতক আপুনি পাৰ কৰি দিব লাগিব। মোৰ কথাটো নিশ্চয় আপুনি বুজিছে, যদি বুজা নাই মই আকৌ বুজাই দিছোঁ যে ব্ৰহ্মপুত্ৰৰ কাণলৈ যদি আপুনি কেতিয়াবা যায় চাবচোন, যদি ব্ৰহ্মপুত্ৰ নদীৰ কাষত তামোল গছ, নাৰিকল গছ, কলগছ আছে, সেই পাতবিলাকে অহৰহ ভূমিৰ ফালে মুখ কৰি থাকে, মানে ভূখণ্ডৰ ফালে মুখ কৰি থাকে পাতবিলাকে। কোনো কাৰণত পাতবিলাকে নদীৰ ফালে মুখ কৰি নাথাকে। অৰ্থাৎ নদীখনৰ ওপৰৰ বায়ুখিনি পাতল হৈ যায়। সূৰ্যৰ তাপত নদীখনৰ ওপৰত থকাত মানে পানীখিনি গৰম হৈ যায়। আৰু পানীখিনি এইটো পদাৰ্থৰ ধৰ্ম অনুযায়ী পানীখিনি গৰম হয় সোনকালে আৰু চেঁচা হয়ও সোনকালে, কিন্তু মাটিখিনি গৰম হয় দেৰিকৈ আৰু ঠাণ্ডাও হয় দেৰিকৈ। অৰ্থাৎ জলবতাহ আৰু স্থলবতাহে ক্ৰিয়া কৰে এই পখিলাবিলাকৰ ওপৰত। জলবতাহ আৰু স্থলবতাহ মানে জলভাগৰ পৰা স্থলভাগলৈ বলা বতাহটোক বোলে জলবতাহ। এই জলবতাহৰ কাৰণে সদায় গছবিলাকে নদীৰ বিপৰীত দিশত হালি থাকে বা পাতবিলাক নাচি থাকে। তাৰমানে জলবতাহ অহৰহ বৈ থাকে। ফলত পখিলাবিলাক কোনো কাৰণত সেই বতাহ অতিক্ৰম কৰি যাব নোৱাৰে। নিশ্চয় আপুনি বুজিব পাৰিছে। সেই কথাটোৰ কাৰণে পখিলাবিলাক আপোনাৰ অঞ্চললৈ যাব পৰা নাই। হয়তো আপোনাৰ অঞ্চলত তেনেকুৱা কিবা হেঙাৰ আছে। গতিকে যিবিলাক অঞ্চলত পখিলা আছে তাত পোক আছে, আৰু যিবিলাক অঞ্চলত পখিলা নাই তাত পোক নাই। এতিয়া আপুনি সহায় কৰিব লাগিব। আপুনি যদি এবাৰ কেইটামান পখিলা আপোনাৰ অঞ্চললৈ পাৰ কৰি নিয়ে, আপুনি নিজেই সেই পখিলাখিনি যদি পাৰ কৰি নি আপোনাৰ বাগানখনৰ মাজত মেলি দিব পাৰে, তাৰপিছত কিন্তু সেই পখিলাখিনি আপোনাৰ একচেটিয়া সম্পদ হ'ব। সি আৰু কেতিয়াও এই পাৰলৈ নাহে। সি সেই পাৰতে ক্ৰিয়া কৰিব লাগিব, আৰু এই কোটি কোটি টকা আপুনি পোৱাত আপোনাক সহায় কৰিব। সেইকাৰণে কৈছোঁ বন্ধু যে এই সাঁচি খেতি ইমান সহজ নহয়, কাৰণ ইয়াত বহুত কষ্ট কৰিবলগীয়া আছে। এতিয়া আপোনাৰ 1 কেজি অইলৰ দাম, আগৰ অইলৰ দাম 1 কেজি, অৰ্থাৎ আটৰ 1 কেজি আটৰৰ দাম $50,000। মন কৰকচোন, আপুনি যিখিনি মুখামাল, বটালি মাল বা চীনা মালৰ পৰা, চাওক মই মালৰ আৰু 3টা কথা কৈছোঁ যে মুখামাল, বটালি মাল, চীনা মাল। কালি কৈছিলোঁ পেৰাগ মাল, ৰুবান মাল। এইবিলাক পাবলৈ হ'লে যিবিলাক ৰুবান মাল, পেৰাগ মাল, মুখামাল, বটালি মাল, চীনা মাল, এই গোটেইখিনিৰ ভিতৰত আছে বটালি মালটো হ'ল 1 নম্বৰ। আৰু বাকীকেইটা মাল পাবলৈ হ'লে আপুনি যিকোনো কৌশল অৱলম্বন কৰিবই লাগিব। আৰু তেনেকৈ আপুনি যিটো অইল আটৰ মুখামাল, চীনা মালৰ পৰা বা পেৰাগ মালৰ পৰা যিটো উলিয়াব,
তাৰ আপোনাৰ 1 কেজিৰ দাম হয় $50,000, অৰ্থাৎ কনভাৰ্ট কৰিলে পাব 34 লাখ টকা। আৰু সেইখিনি লৈ যাব চিলেটৰ চিলেটীয়াসকলে। এতিয়া মই আপোনালোকক কওঁ চীনামাল কি। চীনামাল কি? আমি কৈ আছিলোঁ যে আগৰ দুটা ভাগ আছে, কৈ আছিলোঁ যে এটা হ'ল কচমাল, এটা হ'ল বটালি মাল। কচমালটো হ'ল গছজোপাত এটা কচ পৰে, মানে এটা দাগ পৰে, ক'লা এটা লেৱাৰৰ সৃষ্টি হয় ভিতৰি ভিতৰি। সেই লেৱাৰটোকে কয় কচমাল, আৰু সেইটোকে কাটি টুকুৰা কৰি সিজাই পকাই বনায়। এতিয়া আহিছে চীনামাল। চীনামাল কি? আপুনি হয়তো ভাবিছে যে চীনত যিখিনি প্ৰডাকশ্যন হয় সেইখিনিয়ে চীনামাল। নহয়। সাঁচি গছৰ আঠাৰ পৰা যিটো মাল তৈয়াৰ হয়, অৰ্থাৎ সাঁচি গছত এটা আঠা আছে, প্ৰত্যেক জোপা গছতে আঠা আছেই, মানে ব্লাড, সেইটো ব্লাড বুলি নকয়, মই কৈছোঁ মোৰ ভাষাত কৈছোঁ যে ব্লাড, ৰস, প্ৰত্যেক জোপা গছতেই বেলেগ বেলেগ ৰস আছে। কিছুমান তিতা, কিছুমান মিঠা, কিছুমান সোৱাদ, কিছুমান গাখীৰৰ দৰে, এনেকুৱা কিছুমান আঠা আছেই। এতিয়া সাঁচি গছৰ আঠাৰ পৰা যিটো মাল সৃষ্টি হয় সেইটোৱেই হ'ল চীনামাল। অৰ্থাৎ আমি সাঁচি গছত গজাল মাৰি দিলে বা আঘাত কৰিলে বা ঘাপ দিলে তাৰ পৰাই আঠাটো নিৰ্গত হয়। মই সেইকাৰণে কৈছোঁ যে আপোনালোকে নঘপিয়াব, অভিজ্ঞ মানুহৰ হাতত ঘপিয়াবলৈ দিব লাগে। এতিয়া আপুনি যদি চায় যে এডাল সাঁচি গছত আপুনি এটা বিন্ধা কৰি তাত যদি প্লাষ্টিকৰ আপোনাৰ যে কলমবিলাক থাকে প্লাষ্টিকৰ, তেনেকুৱা আপুনি এটা কলমক 3 পিচ কৰি তাত ভৰাই দিব পাৰে। তাত কি হ'ব? একো নালাগে, এইটোত কিন্তু কোনো ভৌতিক ক্ৰিয়া নহয়। আপুনি যেতিয়া প্লাষ্টিক ভৰাই দিব তেতিয়া কিন্তু ভৌতিক ক্ৰিয়া নহয় আৰু ৰাসায়নিক ক্ৰিয়াও নহয়। সেইটোত কি হ'ব? কেৱল মাত্ৰ গছজোপাৰ পৰা যিটো আঠা আহিব, সেই আঠাটো কিন্তু সেই শালটোত, আপুনি প্লাষ্টিকৰ যিটো শাল মাৰিব সেই শালটোক বেৰি ধৰিব। সেইটো হ'ল সিহঁতৰ ইমিউনিটি ছিষ্টেম, অৰ্থাৎ গছজোপাক ৰক্ষা কৰিবৰ কাৰণে সিহঁতি আগবাঢ়ি আহিব। যদি আপোনাৰ দেহাত এডাল কাঁইট সোমাই যায়, সেই কাঁইটডাল উলিয়াবৰ কাৰণে আপোনাৰ পুজ জমা হ'ব। আপোনাৰ শৰীৰৰ পৰা বিভিন্ন পদাৰ্থ ওলাই আহি, আমাৰ ভাষাত কৈছোঁ যে কিছুমান পুজ জমা হ'ব, আৰু সেই পুজবিলাকে লাহে লাহে আপোনাৰ তাত খজুৱতিৰ সৃষ্টি কৰিব। এটা সময়ত খজুৱতিৰ সৃষ্টি কৰিব, আৰু তেতিয়া আপুনি কি কৰিব? খজুৱাই দিব বা চেপা মাৰি দিব, ফলত কাঁইটডাল বাহিৰলৈ ওলাই গুচি আহিব, বা নিজে সিহঁতি শালডাল বাহিৰলৈ ঠেলি দিব, অনবৰত ঠেলিয়েই থাকিব। শালডাল সোমোৱাৰ পিছৰ পৰাই সেইডাল বাহিৰলৈ ঠেলিবলৈ যত্ন কৰিব, আৰু এটা সময়ত সেইডাল ওলাই গুচি আহিবলৈ বাধ্য হ'ব। যদি উলিয়াই পঠিয়াব নোৱাৰে, মানুহজনৰ ইমিউনিটি ছিষ্টেমটো দুৰ্বল হয়, অৰ্থাৎ যদি ডায়েবেটিছ ৰোগত আক্ৰান্ত হয় বা বিভিন্ন কাৰণত তেখেতৰ ছিষ্টেমখিনি দুৰ্বল হয়, তেতিয়াহ'লে তাতে ঘাঁৰ সৃষ্টি হ'ব। বা যদি আঘাতপ্ৰাপ্ত হৈছে, জেগাডোখৰ স্নায়ুবিলাক আঘাতপ্ৰাপ্ত হৈছে,
ভিতৰি কিবা কাৰণত আক্ৰান্ত হৈছে, তাতো আমাৰ ইমিউনিটি ছিষ্টেমটো জাগ্ৰত হ'ব আৰু কিছুমান কোষৰ সৃষ্টি হ'ব। কোষবিলাক লাহে লাহে তাতে গোট মাৰিব, এটা চেপেটা ছটা পিঠাৰ দৰে হৈ যাব, আৰু সেইটো হৈছে কেঞ্চাৰ। কেঞ্চাৰ প্ৰত্যেকজন মানুহৰ দেহাতেই আছেই। তাৰ যেতিয়া দুটা কণা এক লগ হৈ যাব, কেঞ্চাৰৰ পজিটিভ নেগেটিভ দুটা কণা যেতিয়া এক লগ হৈ যাব, সিহঁতি সেইখিনিতে বংশ বৃদ্ধি কৰিবলৈ আৰম্ভ কৰিব আৰু মানুহজন কেঞ্চাৰত আক্ৰান্ত হ'ব। যদি আপুনি এই সাঁচি গছৰ আগৰ জ্বলাই সেই সুগন্ধিটো লৈ থাকে, তেতিয়াহ'লে কোনো কাৰণত আপোনাৰ কেঞ্চাৰ হ'ব নোৱাৰে। আপোনাৰ ওচৰলৈ ভুলতো কেঞ্চাৰ আহিব নোৱাৰে। সেইকাৰণে আপুনি চাওক, আজি মক্কা, মদিনা, কুৱেইট, কাটাৰ এই অঞ্চলবোৰলৈ আমাৰ সাঁচি গছবিলাকৰ আগৰবিলাক লৈ বুজোৱা হৈছে। বৰলেখৰ চুজানগৰ আঁতৰৰ স্বৰ্গ, দেখিছেনে? আঁতৰৰ চুক, আঁতৰৰ কি আছে? স্বৰ্গ আছে, গম পালে? বাংলাদেশৰ যিখন মৌলানা বজাৰ, তাতেই গোটেই সোপা গোট খাইছে, গোটেই আগৰ সোপা গোট খাইছে। হেল্ল' বন্ধু, ভালেকেইটা গুৰুত্বপূৰ্ণ কথা কিন্তু মই কৈ গ'লোঁ। তাৰ ভিতৰত চবতকৈ আপোনাক কামত লগা বস্তুটোৱে হৈছে পখিলা। ইকুইলেৰা পখিলাটো বা সাঁচি গছৰ পখিলাটো আপোনাৰ অঞ্চললৈ আপুনি লৈ যাবই লাগিব। যদি আপুনি ব্লেক ডায়মণ্ড, শিলৰ দৰে যিটো দুবাৰু মাল, সেই দুবাৰু মালটো যদি আপোনাক লাগে, সেই মালটো যদি আপুনি সৃষ্টি কৰিব বিচাৰিছে, তেতিয়াহ'লে আপুনি এই পখিলাটো লৈ যাবই লাগিব। ক'ৰ পৰা লৈ যাব? এইখন চাওক, মই আপোনাক বাগান দেখুৱাই আছোঁ। এইখন প্ৰকাণ্ড বাগান, কিমান পখিলা ধৰিব আপুনি? এইখন বাগান মই আপোনাক অকণমান জুম কৰি দেখুৱাই দিছোঁ। এইখন বাগান অত্যব্য অৰণ্য। ক'ৰ পৰা কৰি আছোঁ গম পাইছেনে? মোৰ ঘৰৰ পৰাই। এইটোত চাওক, মই মোৰ নিজৰ ঘৰৰ পৰা কৰি আছোঁ, কথাখিনি কৈ আছোঁ। মই নিজৰ ঘৰৰ ভিতৰৰ পৰা কৈ আছোঁ। মই ক'তো হাবিয়ে বননিয়ে ঘূৰি ঘূৰি কথাখিনি ক'ব লগা হোৱা নাই। মই ঘৰৰ পৰাই এই কথাখিনি আপোনালোকক অৱগত কৰি থাকিব পাৰিছোঁ। কাৰণ কেলৈ? মই সাঁচি গছৰ অৰণ্যৰ মাজতেই আছোঁ। ইয়াত চাওক, সাঁচি গছ, এইখন ৱাল, ইয়াত চাওক আপুনি, একদম ৱালৰ পৰাই সাঁচি গছ আছে। 1 নম্বৰ সাঁচি গছ এজোপা, একদম 1 নম্বৰ সাঁচি গছ। মোৰ বিশেষ কষ্ট নহয়। মই সাঁচি গছৰ সেইকাৰণে কোনো এডিটিং কৰিবলৈও মোৰ কোনো প্ৰয়োজনেই নাই। মই পোনপটীয়াকৈ অকণমান সময় খৰচ কৰি মই ভিডিঅ'বিলাক বনাই থাকিব পাৰোঁ। সেইজোপা চাওক কিমান প্ৰকাণ্ড সাঁচি গছ। আপোনাৰ আদি নাই অন্ত নাই, মানে গোটেই সোপা মোৰ নহয়, মোৰ নহয়। মই আপোনাক আগতেও এদিন কৈছোঁ যে আপোনাক যদি চকু বান্ধি এৰি দিয়া যায়, আপুনি যদি গৈ থাকে, ইজোপা সিজোপা যদি সাঁচি গছ হাতেৰে চাই যায়, সাঁচি গছেহে পাব, অইন গছ নাপায়। এইফালে এদিন আপুনি চাওক, এই ফাকটোৱে সৰকি যদি যায়, সাঁচি গছ, অত্যব্য অৰণ্য। গতিকে আপোনাক ময়ে দিব পাৰিম পখিলা, কিন্তু আপুনি বাগান কৰিব লাগিব। এতিয়া চাওক, মোৰ লাভালাভটো চাওক, মই একদম খাটাং কথা কৈ দিয়া মানুহ, মই আকৌ লোকধাক কৰিবলৈ নাই। কাৰণ মই এইবাৰ সাঁচি পুলি, মোৰ মানে সাঁচি এইবুলি মই পুলি কৰিম বুলি আপোনালোকক কালি পৰহি ক'লোঁ। অলৰেডি 10,000 মান পুলিৰ অৰ্ডাৰ আহি গ'ল। 10,000 মন কৰক, এটা দুটা নহয়, 10,000। গতিকে মই কিমান কৰিব লাগিব?
মই কমচে কম 8 লাখ 10 লাখ পুলি কৰিব লাগিব কাৰণ 3 দিনতে আহিয়ে গ'ল 10,000 এক মাহত মোৰ প্ৰায় 1.5 লাখ 2 লাখৰ অৰ্ডাৰ আহিব গম পাইছে মোৰ বন্ধুৱে কিমান আছে 8-10 হাজাৰ বন্ধু আছে এই ইউটিউবতে আছে আৰু তো মোৰ এক্সট্ৰা বহুত আছে মোৰ মিতি কুটুমবিলাকে বিচাৰিয়ে থাকে মোৰ মিতি কুটুমবিলাকেতো একদম নিবই প্ৰত্যেকেই নিব কালি য'ত গৈছোঁ তেখেতেতো মোক কৈ পঠিয়ালে যে দাদা ভাল খাচি দিলে মই 2-3 হাজাৰ পুলি লৈ ল'ম 2-3 হাজাৰ মান পুলি মই লৈ ল'ম খালি আপুনি মোক সহায় কৰক তেখেতে 2-3 হাজাৰ পুলি লৈ যোৱাৰ লগে লগে তেখেতৰ বন্ধু বান্ধৱখিনি আছে ই এটা সাংঘাতিক নেটৱৰ্ক আৰু 1 লাখ মই মিনিমাম মই ধৰক 1 লাখ পুলি যেনিবা কৰিলোঁ 10 লাখ টকা আহিলে গতিকে মোক যিমান মোক ধন লাগে সিমান মই পুলি কৰিলেই হ'ল পুলিটো মই কৰিব নালাগে ন মই আইডিয়া দিব লাগে মই 10 জন মানুহ লগাই দিলোঁ 10 জন মানুহে কিমান এদিনত এজন মানুহে 2000 পলিথিন কৰিব পাৰে 10 জন মানুহ লগাই দিলে 20,000 একেদিনে পলিথিন কৰি থৈ যাব সহজ কাম তিনে সহজ কাম একো নাই অকল মাটি 2 ডাম্পাৰ বা 4 ডাম্পাৰ মাটি লগালে হৈ গ'ল অতি সহজ কাম আৰু কোটিপতি মোৰ পিছে কোটিপতি হোৱাৰ কোনো প্ৰয়োজন নাই মই কোটিপতি হোৱাটো মই নিবিচাৰোঁ মোক বিচাৰোঁ মই সাঁচি গছ বেছি হোৱাটো বিচাৰোঁ অসমৰে উন্নতি হওক গোটেই অসমখনৰ উন্নতি হওক মই যেতিয়া কৰি দেখুৱাম তেনেকুৱা আৰু 10 জনে কৰিব আমাৰ ইয়াত পিছে আছে নাৰ্চাৰী আছে নাইকিয়া নহয় কিন্তু পুলি নাই নাৰ্চাৰী আছে কিন্তু পুলি নাই কাৰণ নাৰ্চাৰীত আমাৰ পুলি কৰে লগে লগে পুলি শেষ হৈ যায় একে বছৰতে গোটেই পুলিখিনি শেষ হৈ যায় কিন্তু আৰু দ্বিতীয় বছৰ তেওঁ নকৰে কেলে কিছুমান কাৰণত তেওঁৰ অসুবিধা হয় অসুবিধা কি হয় প্ৰথম কথা হ'ল চাঙৰ ওপৰত গুটিবিলাক পচাবলগীয়া হয় এখন চাং পাতিব লাগে 4 ফুটমান বা 3 ফুটমান ওপৰত মানে মানুহটোৰ নাভিৰ ওপৰত মানে থিয় হৈ যাতে পুলিটো উঘালিব পাৰে তেনেকুৱা চাং পাতিব লাগে চাঙৰ ওপৰত পলিথিন দিব লাগে পলিথিনৰ ওপৰত জৈৱিক সাৰ মিশ্ৰিত মাটি দিব লাগে তাৰ ওপৰত গুটিখিনি পচাব লাগে ফলত কি হয় পুলিখিনি হাওকে গজি যায় আৰু কি হয় এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত পুলিখিনি নুৰুলে পুলিখিনি গুটিখিনি একেদিনাই জয় পৰি যায় একেদিনাই জয় পৰি যাবলৈ হ'লে আৰু আপুনি তাক ৰক্ষা কৰিব নোৱাৰে সি কোনো কাৰণত পুলি হৈ নিদিয়ে গতিকে তেনেকুৱাখিনি কামৰ কাৰণে আমাৰ যিবিলাক সৰু নাৰ্চাৰী কৰিবলৈ যত্ন কৰে তেওঁলোকে বিফল হৈ যায় 2 নম্বৰ কথা হ'ল পুলি মানে বেয়া পোৱা পুই হয় মানুহবিলাকৰ লগত বেয়া পোৱা পুই হয় কেলে কোনোবাই কয় মোক 1000 পুলি দে মোক 500 পুলি দে পুলি দিব নোৱাৰে কাৰণ পুলিখিনি মানুহে অলৰেডি এডভান্স দি থৈ দিয়ে পুলিখিনি কিন্তু নিনিয়ে গতিকে পুলি দিব নোৱাৰে নাৰ্চাৰীত পুলি আছে কিন্তু পুলি দিব নোৱাৰে গতিকে মানুহখিনিয়ে বেয়া পাই যায় আৰু পুলিখিনি এবছৰৰ ভিতৰতে নাৰ্চাৰীৰ পৰা লৈ গুচি যাব লাগে তেওঁলোকে কিন্তু লৈ নাযায় আমাৰ মানুহখিনিয়ে লৈ নাযায় তাতে থৈ দিয়ে গাঁৱৰ মানুহ গাঁৱৰ কথা পইচা দিলে মই নিম গতিকে তেওঁ দ্বিতীয়বাৰ কৰিবলৈ অসুবিধাৰ সৃষ্টি হয় এনেকুৱাখিনি কথাৰ কাৰণে অসুবিধাৰ সৃষ্টি মই কিন্তু তেনে নকৰোঁ মই যিমানখিনি জেগা বনাম মই আধাত কৰিম আৰু আধা মই ফ্ৰী ৰাখিম সেই ফ্ৰীখিনিত 5 বছৰত কৰিম মই প্ৰথমে 2টা বেদী বনাম ভালকৈ 2টা বেদী বনাম বা 4টা বেদী বনাম মানে ছেডিং কৰিম এটা ছেডিঙতে মোৰ প্ৰায় 10,000 15,000 পুলি থাকিব 2টা বা 3টা লাইন থাকিব 2টা থাকিলে বেষ্ট হ'ব কাৰণ ধুমুহাৰ কথা আছে আৰু ডাবল এইকাৰণে নকৰোঁ মই আধা অংশ এইকাৰণে ল'ম যে বতাহ ধুমুহাৰ কথা আছে মই তাৰ আগত দাঁতিয়ে নিম পুলি ৰুব লাগিব যাতে মোৰ বতাহটোক বাধা দিব পাৰে
কাৰণ জেগাটো মই ৰ'দ ঘাই ল'ব লাগিব, তেতিয়া পুলিখিনি যি নিব তাত নমৰে। আৰু মই পুলিখিনিত কোনো ভিটামিন ইউজ কৰিব নালাগিব। গতিকে মোৰ পুলিখিনি পাতখিনি হালধীয়া হ'ব। দুটা কোৱালিটিৰ আহিব পুলি, এটাত মই ভিটামিন ইউজ কৰিম, এটাত মই ভিটামিন ইউজ নকৰোঁ। চাই ল'ম, যদি মানুহে মোৰ ৰঙা পুলিখিনি ৰিজেক্ট কৰে, ভিটামিন দি কিচকিচিয়া কৰি থোৱা পুলিখিনিহে মানুহে চিলেক্ট কৰে। এসপ্তাহৰ ভিতৰত মই আকৌ সেইখিনি ভিটামিন মাৰি পাতখিনি চিকচিকীয়া কৰি দিম। এইখিনি মোৰ গোপন কথা মই কৈ আছোঁ, যে যিখিনি আপোনাৰ কামত আহিব। হেল্ল' বন্ধু, আৰু দীঘলীয়া নকৰোঁ, আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আজিলৈ আহোঁ, ধন্যবাদ।